নমস্কাৰ বন্ধু বান্ধৱীসকল, BK ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আমি আজি আৰু এটা নতুন পেণ্ট কাটিব ওলাইছোঁ। সেই পেণ্টটোৰ নাম হৈছে প্লাজো পেণ্ট। কিছুমানে হয়তো নাজানে আৰু কিছুমানে হয়তো জানে। যোনে নাজানে তাৰ কাৰণে মই কৈছোঁ, পেণ্টটো যোনটো ফটো মানে পিকচাৰ সেইটো আপোনালোকৰ আহি থাকিব স্ক্ৰীনত, আপোনালোকে দেখা পাব। তো সেই পেণ্টটো কেনেকুৱা ধৰণৰ আচলতে, তো সেই পেণ্টটোৰ মেজাৰমেণ্টটো মই কৈ আছোঁ। লেন্থটো হৈছে 37, ৱেষ্টটো হৈছে 36 আৰু হিপছটো হৈছে 43। এই তিনিটা মেজাৰমেণ্ট ল'লেই আপোনালোকৰ চাফিচিয়েণ্ট। এইটোত আৰু বেলেগ মেজাৰমেণ্ট কোনো দৰকাৰ নাই। মই যেনেকুৱা ধৰণে শিকাম বা কৰিম তেনেকুৱাকৈ আপোনালোকেও কৰি চাব, একদম 100% ফিটিং আৰু ভাল হ'ব। আহক আমি এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আমি ষ্ট্ৰেইট মাৰ্ক এটা কৰি ল'ম, একদম চিধা। স্ক্ৰীনত ফটোটো আহি আছে, আপোনালোকে চাব পাৰিব, চাই কাটিব পাৰিব। ইয়াতে আমি 1 ইঞ্চি চিলাই কাৰণে ৰাখিম। এইটো তাৰপিছত আমি চিধা লেন্থটো আমাৰ 37 আছিলে, গতিকে এই 37টো ইয়াতে ল'ম। এইটো মাৰ্কত 37 হৈ গ'ল, এইটো দেখিছে 37। এতিয়া আমি 1 ইঞ্চি 2 সূতা 1 ফুট আমি বেল এড কৰিম এইটো, আৰু এইফালে আমি কাটিং কৰিম। এইটোৰ আমি যোনটো হাই ৰাউণ্ড হ'ব সেইটো আমাৰ 12 হাফত হ'ব। এইটো এতিয়া আমি এই মাৰ্ককেইটা চিধাকৈ এনেদৰে স্কিলৰ সহায়ত টানি ল'ম। এইটো তাৰপিছত এইফালে আমি হাফ ইঞ্চি দিম, এইফালে আমি হাফ ইঞ্চি দিম। এনেকুৱাকৈ আমি এটা চিধাকৈ ৰাস্তা আনি লওঁ। এইটো এনেকুৱাকৈ টানি ল'ব। এইফালে চিধা যেনেকৈ ধৰিছোঁ মই তেনেকুৱাকৈ ধৰিব। এই স্কেলডাল যেনেকুৱাকৈ গৈছে তেনেকুৱাকৈ মাৰিব। এইটো হৈ গ'ল। এতিয়া আমি ইয়াতে ল'ম 15, এইটো ইয়াতে 1/2 ইঞ্চি দিম। এইটোৰ পৰা এইটো যিমান আছে ইয়াৰ মিডিল হ'ব আমাৰ 7 আপ। 15 আছে, গতিকে 7 আপ। এইটো নকৰিলেও কথা নাই, এইটো পেণ্টত ইয়াতে কিমান আছে আমি সেইটো চাই ল'ম। 13 আছে, চিধা যাওঁ এই মাৰ্কটোৰ পৰা ইয়ালৈকে, এইটো লৈছোঁ মই 13 আছে। ৰাফলি এটা এনেই মাৰ্ক কৰি থওঁ। ইয়াতে আমাৰ ৱেষ্টটো আছে 36। এই মাৰ্কটোৰ পৰা আমি ৱেষ্টৰ 4 ভাগৰ এভাগ ল'ব লাগিব, এইটো 9, এইটো হৈ গ'ল। আৰু এইফালে আমি কাটিম, ইয়াতে চিলাই ইয়াতে আমি কাটিম। এই স্কেলডাল এনেকুৱাকৈ ধৰি লওঁ। এইটো ইয়াতে আমি 15 লৈছিলোঁ, আমি তলতো 15 ল'ব লাগিব। এইটো 15। এইটো এতিয়া আমাৰ
ইয়াতে 1 ইঞ্চি ডাউন দিব লাগিব আৰু এই মাৰ্কটোৰ পৰা এই স্কেলডাল এনেকুৱাকৈ ধৰিব লাগিব। এই হাই ৰাউণ্ডটোত আমি এই ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেকুৱাকৈ ধৰিব লাগিব। বাছ আমাৰ এতিয়া ফ্ৰণ্ট পাৰ্টৰ কাম মোটামুটি শেষ। এইটো আমাৰ 1/2 ইঞ্চি এইফালে মাৰ্জিন ৰাখিব লাগিব, এইফালে 1/2 ইঞ্চি এনেকুৱাকৈ ৰাখিব লাগিব। এইখিনি গোটেইখিনি ইনচাইডৰ ভিতৰৰ, আৰু ইফালে আমাৰ 1/2 ইঞ্চি ৰখা আছে। এতিয়া আমি কাটিং কৰিম ফ্ৰণ্ট পাৰ্টত। ইয়াতে আমি লিখি থ'ম এইটো ফ্ৰণ্ট। এই যোনটো মেজাৰমেণ্টত মই কাটি আছোঁ, এইটো আচলতে আপোনাৰ এক্সেল চাইজৰ হয়, এক্সেল আৰু এলৰ মাজত হয়। আমাৰ ফ্ৰণ্ট পাৰ্ট হৈ গ'ল, দেখিছে আপোনালোকে কি সুন্দৰভাৱে হৈ গৈছে। এতিয়া আমি বেক পাৰ্ট কাটিং কৰিম। এইবিলাক পেণ্ট বনাবলৈ হ'লে আপোনালোকৰ 2ৰ পৰা 2.20 চেণ্টিমিটাৰ কাপোৰ, 2 মিটাৰ 20 চেণ্টিমিটাৰ এইখিনি কাপোৰ হ'লে আপোনালোকৰ এইবিলাক পেণ্ট হৈ যাব। এইটো আমি আঁচ এনেকুৱাকৈ টানি ল'ম। এইটো এতিয়া আমি ইয়াতে 4 ইঞ্চি দিম আৰু ইয়াতে 2 ইঞ্চি দিম। এইটো এইফালে আমাৰ কিমান আছে 11, এনেকুৱাকৈ লওক। এনেকুৱাকৈ এতিয়া আমি বেক পাৰ্টত কিমান ৰাখিব লাগিব টোটেল আমাৰ 43 যদি হয়, এইটো পেণ্ট অলপ লুজ টাইপৰ হয়তো, গতিকে এইটোত আমাৰ 6 ইঞ্চ প্লাছ কৰক বা 5 ইঞ্চ প্লাছ কৰক, 5ৰ পৰা 6 ইঞ্চ। 43 আছে যদি আমি 5 ইঞ্চ প্লাছ কৰোঁ বা 6 ইঞ্চ প্লাছ কৰোঁ, 43 + 6 49, 49ৰ আধা এইটো ইয়াতে মাৰ্ক কৰি দিব তেনেকুৱাকৈ। এইটো হৈ গ'ল। আৰু এইফালে আমাৰ বেক পাৰ্টত 3 ইঞ্চি, এইটো ফ্ৰণ্ট পাৰ্টৰ এইখিনি জেগা যে আছে ইয়াৰে পৰা ইয়াতে 3 ইঞ্চি জেগা এনেকুৱাকৈ এটা মাৰ্ক কৰি ৰাখিব। তাৰপিছত আপুনি এনেকুৱাকৈ মাৰ্ক কৰি দিব। এইটো মাৰ্ক এনেকুৱা ধৰণে কৰিব। তাৰপিছত আপুনি এই মাৰ্কটো যে আছে এইটোৰ পৰা এইটো এইটো হৈ গ'ল। এতিয়া আমাৰ ইয়াতে চিলাই হ'ব। এইটো এইফালে আমি 1.5 ইঞ্চি এইফালে ৰাখিম, এইখিনি জেগালৈকে 1.5 ইঞ্চি ৰাখিম। তাৰপিছত আমি এইফালে নেৰো কৰি লৈ যাম, মানে সৰু কৰি লৈ যাম এইখিনি। বুজি পালে? এইখিনিত 1/2 ইঞ্চি আৰু এইফালে 1/2 ইঞ্চিৰ পৰা লাহে লাহে অলপ 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 বেছি কৰি আনি পেলাই ইয়াৰে পৰা 1.5 ইঞ্চি এইখিনি হৈ গ'ল।
এতিয়া আমি কাটিং কৰি দিব পাৰোঁ। মই যেনেকুৱাকৈ কৰিছোঁ আপোনালোকে তেনেকুৱাকৈ কৰিব। চকু বন্ধ কৰি কাটি দিয়ক আপোনালোকে, একদম 100% ফিটিং। আমাৰ কমপ্লিট কাটিং হৈ গ'ল। এইটো আমাৰ বেক পাৰ্ট হয়, বেক। এতিয়া ইয়াতে আমাৰ ইলাষ্টিকটো কিমান হ'ব, যদি আমাৰ ৱেষ্ট 36 হয় তাক ডিভাইড কৰক 2, 18 হৈ গ'ল। এতিয়া 18ৰ পৰা মাইনাছ কৰক আপুনি 5, কিমান হৈ গ'ল 13। এতিয়া আমাৰ এইটোত বেক ইলাষ্টিক হ'ব 13 ইঞ্চ। বুজি পাইছে আপোনালোকে? এইটো চাই লওক, হিচাপটো আপোনালোকে এনেকুৱাকৈ কৰি পেলাই উলিয়াই লৈ কৰিব পাৰিব কামটো। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।